তো হে চামানিলাস ভাই ভনীসকল তো ব'লক আজি ভিডিঅ'টো লৈছোঁ ফুৰি আৰম্ভ কৰোঁ। তো গাইছ আগৰ ভিডিঅ'টোত নিশ্চয় কিজানি দেখা পাইছে যে কামাখ্যা মন্দিৰ গৈছিলোঁ, তাৰপিছত কিবা কিবি চালোঁ, চাই এতিয়া যাম চিৰিয়াখানালৈ, মানে জুলৈ যাম। চ' তাৰ পৰা ক'লৈ যাওঁ চাই থাকক গোটেই ভিডিঅ'টো, চ' শেষলৈ চাব। আৰু গাইছে ইয়াৰ ভিতৰত ক্ৰিকেটৰ মেটচ চলি আছে, চাব পাৰে। ইয়াত ক্ৰিকেট মেটচ কিবা চলি আছে এই ফিল্ডখনত। তো গাইছ ফাইনেলি চিৰিয়াখানা আহি পালোঁ, এতিয়া ইয়াত যাম, কি হয় গোটেইখিনি চাম। চ' ব'লক। তো গাইছ ফাইনেলি টিকট কাটিলোঁ, টিকট কাটি কিনে এতিয়া ইয়াৰ ভিতৰত সোমালোঁ। চ' চাওক কি মানে চাওঁ, ইয়াত পাৰ্কো এখন আছে। চাওক গোটেইখিনি আপোনালোকক দেখুৱাম যিখিনি পাৰোঁ মানে। তো গাইছ এই জাষ্ট অলপ আগতে মানে বৰষুণ দি আছিল, আৰু এতিয়া আৰু ইমান মানে ৰ'দ দিলে। চ' এই বৰষুণ দি থাকিলে ভাল হয়, শান্তিত চাব পাৰি। আৰু গাইছ এইটো চাওক, ইমান ধুনীয়া এইটো। আৰু এই চেৰু কেইটা চাওক গাইছ, এইটো এটা নহয় এইটো। আৰু গাইছ ইয়াৰ ভিতৰত একো নাই, খালী চব। আৰু গাইছ ইয়াৰ ভিতৰত এই ফটোগ্ৰাফাৰ ভিডিঅ'গ্ৰাফী একো এলাও নাই। চ' এইখিনি আৰু বেছি নকৰোঁ, ইয়াতে একো দেখা নাপায়। ইয়াৰ আগৰবাৰ যেতিয়া আহিছিলোঁ তেতিয়াহে অলপ দেখা পাইছিলোঁ, এতিয়া একোৱে দেখা পোৱা নাই। এইফালে কিবা বাঘ আছে নেকি, যাই চাওঁ। কিছুমান এনিমেল দেখুৱাব নোৱাৰি, যেনে বাঘটোৱে, এইবোৰ দেখুৱাব নোৱাৰে, তাত লিখিয়ে দিয়া আছে। আৰু কেতিয়াবা কিছুমান বস্তু দেখুৱালে বা কিবা চাউণ্ড নাহিলে কপিৰাইট হৈ যায় ন, চ' সেইবাবে দেখুৱাব নোৱাৰি। চ' এইখিনিৰ কাৰণে বেয়া নাপাব দিয়ক। তো গাইছ এইটো চাওক, এইটো আমি ফাৰ্ষ্ট টাইম দেখিছোঁ। তো গাইছ বহুত মানে চালোঁ, কিবা কিবি বহুত বস্তু দেখা পাল, আহি বহুত ভাগৰ লাগিল দেখি এইজন বৰদেউতাক দেখা পালোঁ। চ' আহি সুধিলোঁ, বৰদেউতা আপোনাৰ কাম কৰা কিমান বছৰ হ'ল ইয়াত? 25 বছৰ হৈছে। ভাবক, ইয়াত 25 বছৰ কাম কৰি আছে। আৰু বৰদেউতাৰ ঘৰ আমাৰ সেইটো চাইডতে, নলবাৰী চাইডত। বাকী আপোনাৰ কাম কৰি ইয়াত কেনেকুৱা লাগিছে? ইমান বছৰে কাম কৰিলে মানে কেনেকুৱা লাগিছে ইয়াত ইমান বছৰে কাম কৰিলে? ভাল লাগছে। এনে আপনি গিলাখান চাই না, আপনি ইয়াতে কি কাম কৰে? এইগুলো চাওঁ, মানুহ পাথৰ মাৰে, কিবা কৰে। মই ইয়াত মাত্ৰ নহয়, পাঠশালাৰ নেকি? পাঠশালাৰ এই মেইন টাউনতে পাঠশালা। মই আৰু হেৰি শিশু চক্ৰৰ পৰা হয়, ধুনীয়া চিনি পাওঁ। ধুনীয়া চাকৰি, শিশু চক্ৰৰ পৰা ধুনীয়া চাকৰি নাপায়। ময়ো এই ভাষা জানো, আমাৰ এই চলে না, কথিত ভাষাই চলে, জানো এইটো। বুঢ়াই হলো এতিয়া ভাই। 25 বছৰ কাম কৰিছে, ধেমালি নহয়। তো ভাবক 25 বছৰ কাম কৰিছে, মানে কি ক'ম আৰু। চ' দিয়ক আহো দিয়ক। ভাবক কি এক্সপিৰিয়েঞ্চ কম তেওঁৰ কথা, 25 বছৰ কাম কৰিছে, ভাবক ভাই কি ক'ম। এতিয়া যাওঁ আৰু ইয়াৰ পৰা। আৰু গাইছ এজন RCB ফেন, RCB ফেন, CSK ফেন। মই একো নাই। তো আছিল RCB ফেন, আৰু মই হ'লো CSK ফেন। আৰু ৰাইজ এতিয়া ইয়াত ভাত খাবলৈ আহিছোঁ, এইটো চাওক জুবিনদাৰ ফটো আছে। তো গাইছ এতিয়া তাৰ পৰা ভাত চাত খাই আহিলোঁ, এতিয়া আহিলোঁ দৌল গোবিন্দ মন্দিৰত। চাব পাৰে মানে কি, আজি মন্দিৰ বেছিভাগ মন্দিৰতে ঘূৰিছোঁ। চ' যিখিনি মন্দিৰ মানে চোৱা নাই সেইকেইটা দৌল গোবিন্দ মন্দিৰত আহি পোৱা নাছিলোঁ। চ' আজি আহিলোঁ, চ' চাওক মানে ভিতৰখিনি কি চাওক। তো গাইছ ফাইনেলি এইটো মন্দিৰটো, তো ব'লক চাওঁ ভিতৰত কি আছে। আৰু আপোনালোকে চাব পাৰে যে মন্দিৰৰ ভিতৰৰ পৰিৱেশটো ইমান ধুনীয়া, চাওক। আৰু ইয়াত প্ৰথমতে ভিতৰত যেতিয়া সোমাইছিলোঁ, আহি মানে এইখিনি এনেকুৱা লাগিছিল যে মানে কোনোবা এখন যে পাৰ্কতহে সোমাইছোঁ, তেনেকুৱা প্ৰথমতে ফিল হৈছিল। মন্দিৰটো মানে বহুতেই ধুনীয়া, আপোনালোকে চাব পাৰে। তো ব'লক এতিয়া মন্দিৰৰ ভিতৰতে যাওঁ, সোমাওঁ। চ' ভিতৰততো মানে ইয়াত কিজানি ভিডিঅ' কৰিবলৈ সেই আছে, এলাও আছে। যদি এলাও আছে গোটেইখিনি ভালকৈ দেখুৱাম, আৰু যদিহে এলাও নাই তেতিয়াহ'লে কিছুমান বস্তু নেদেখুৱাওঁ, কাৰণ এলাও নাথাকিলে গালি দিয়ে ন। চ' সেইবাবে লৈ ল'লোঁ। তাৰপিছত ইয়াত দিলে এতিয়া ভোগ মানে পায়স দিছে। চ' এইখিনি খাওঁ, খাই মানে ইয়াৰ পৰা লাহেকৈ যাওঁ আৰু।
এতিয়া তাৰ পৰা আহিলোঁ আহি আৰু এটা মন্দিৰত আহিছোঁ হয়তো আপোনালোকৰ চাই একদম বৰ লাগি যাব পাৰে কিন্তু মানে আজি মানে যিখিনি পাৰিছোঁ চব মন্দিৰতে আহিছোঁ যিখিনি মন্দিৰ দেখা নাই এইটো মন্দিৰ আছে কিবা দীৰ্ঘেশ্বৰী মন্দিৰ নে কি নামটো এইটো আছে উত্তৰ গুৱাহাটীত চ' আপোনালোকে আহিব পাৰে ভিডিঅ'টো ইয়াতে শেষ কৰিম আৰু লাহেকৈ মানে ইয়াৰ বেছি একো দেখুৱাই নাথাকোঁ চ' ইয়াতে শেষ কৰিম আৰু তো গাইজ বহুতখিনি খোজ কাঢ়িলোঁ তাৰপিছত এই খুৰাজনক লগ পালোঁ আৰু খুৰাজনৰ পৰা এটা কথা গম পালোঁ যে এই যিটো মন্দিৰ এই মন্দিৰটো খুৰাহঁতে জন্মই পোৱা নাই মানে খুৰাহঁতৰ দেউতাকৰ আগৰ মানে 500 বছৰতো অধিক হৈ গ'ল এই মন্দিৰটো স্থাপন হোৱা আৰু কোনে স্থাপন কৰিছিল কিবা জানে নেকি চ' এই বিষয়ে মানে কোনেও জনাই নাই কিজানি কাৰণ 500 বছৰৰ অধিক হৈ গ'ল মন্দিৰটো চ' আৰু এইটো মন্দিৰটো মানে দুৰ্গা দেৱীৰ আন এটা ৰূপ বুলি কোৱা হয় চ' চাওক বাকীখিনি দেখুৱাই আছোঁ চ' খুৰা ধন্যবাদ মন্দিৰটো মানে বহুত ওপৰত আছে একদম পূৰা বহুত ভাগৰ লাগি গ'ল আৰু চাব পাৰে আৰু ইমান আছে তলৰ পৰা আহি সেইখিনি পালোঁ আৰু ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হৈছে চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকৰ ভিডিঅ' চাই বৰ লাগি গৈছে ইমানখিনি মন্দিৰলৈ আহিছোঁ মানে মন্দিৰলৈ গৈছোঁ বহুতখিনি গৈছোঁ মানে বহুতখিনি জেগা আৰু নতুন বেলেগ ভিডিঅ' আহি থাকিব আৰু নেক্সট এটা মানে মোৰ এটা বেলেগ প্লেন এটা কৰিছোঁ নেক্সট মানে ভিডিঅ'বোৰ মানে মই ভিডিঅ'বোৰ যেতিয়া টাইম পাওঁ তেতিয়া দি থাকিম আৰু নেক্সট এটা প্লেন মানে এটা বেলেগ প্লেন বনাইছোঁ চ' মানে ভাল ভিডিঅ' আহিব সেইটো ত' চাব মানে এই ব্লগ চগ দিয়া হোৱাৰ পিছত তাৰপিছত ষ্টাৰ্ট কৰিম এটা নতুন এটা প্লেন এটা আছে চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব বেলেগ ইউটিউবৰ নিচিনাই কওঁ চ' আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বিৰাট ভাগৰ লাগিছে চ' বাই